নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ পুনৰ স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আজি মই অসমীয়া ব্যাকৰণৰ ফকৰা যোজনাৰ বিষয়ে এটি নোট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই উপকৃত হ'ব। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আপোনালোকে যদি চেনেলটিলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। ফকৰা যোজনা। ফকৰা যোজনা একোটা ভাষাৰ সম্পদস্বৰূপ। বহু পুৰণি কালৰে পৰা মানুহে কথাৰ মাজত ফকৰা যোজনা ব্যৱহাৰ কৰি আহিছে। ফকৰা যোজনাৰ সহায়ত কম কথাৰে গভীৰ অৰ্থপূৰ্ণ জ্ঞানমূলক বা উপদেশমূলক কথা সহজে প্ৰকাশ কৰিব পাৰি। ফকৰা যোজনা জানিলে বহু কথা সাৱলীলভাৱে প্ৰকাশ কৰিবও পাৰি। অসমীয়া ভাষা ফকৰা যোজনাৰ ক্ষেত্ৰত বেছ চহকী। উল্লেখযোগ্য যে ফকৰা যোজনাৰ প্ৰতিটো শব্দ অৰ্থ জানিলেই নহ'ব, কিয়নো ইহঁতে শব্দগত অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে। সেয়ে নিজৰ ভাষাৰ ওপৰত পাৰদৰ্শিতা আয়ত্ত কৰিবলৈ হ'লে ফকৰা যোজনা অন্তৰ্নিহিত অৰ্থ জনাটো প্ৰয়োজনীয়। অতিভক্তি চোৰৰ লক্ষণ। এইটো এটা ফকৰা যোজনাৰ উদাহৰণ। ইয়াত শব্দবিলাকে যিটো অৰ্থ প্ৰকাশ কৰিছে সেয়া তাৰ প্ৰকৃত অৰ্থ নহয়। ইয়াৰ অৰ্থ হৈছে যেতিয়া কোনো এজনে স্বাভাৱিকতকৈ বা প্ৰয়োজনতকৈ অধিক ভক্তি প্ৰদৰ্শন কৰে তেতিয়া বুজিব লাগিব যে তেওঁৰ ভক্তিৰ অন্তৰালত অসৎ উদ্দেশ্য লুকাই আছে। প্ৰয়োজনতকৈ অধিক ভক্তি দেখুওৱাজন দুষ্ট প্ৰকৃতিৰ আৰু চোৰ স্বভাৱৰ হয়। বেছিকৈ সাধু ভাৱ দেখুওৱাজনৰ অন্তৰত দুষ্ট আৰু অসৎ ভাৱ থাকে। তলত কেইটামান ফকৰা যোজনাৰ ব্যাখ্যা আগবঢ়োৱা হ'ল। আহকচোন আমি ফকৰা যোজনা কেইটামানৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। শলা গছত আটায়ে বাগি কুঠাৰ মাৰে। সাধাৰণতে শলা গছ অৰ্থাৎ সম্পূৰ্ণ থিয় হৈ নথকা গছ কাটিবলৈ কষ্ট কম হয়। সেয়ে শলা গছ কাটিবলৈ মানুহৰ অভাৱ নহয়। ইয়াৰ অৰ্থ এই যে তুলনামূলকভাৱে দুৰ্বল বা দুখীয়া লোকৰ ওপৰত দম্ভালি দেখুওৱা সহজ, কিন্তু ধনী বা সম্পদশালী লোকক তেনে কৰা সহজ নহয়। সমাজত দুৰ্বল লোক দেখি সুযোগ লোৱা মানুহৰ অভাৱ নহয়। প্ৰকৃততে এনে সুযোগ গ্ৰহণ কৰা উচিত নহয়। ২ নম্বৰ, অধিক মাছত বগলী কণা। এই ফকৰা যোজনাটো আমি সকলোৱে শুনিছোঁ। কেতিয়াবা আমি দোকানলৈ গ'লেও অধিক যদি কাপোৰ কানি উলিয়াই দিয়ে আমি কোনযোৰ লওঁ কোনযোৰ নলওঁ বা তেনেকুৱা ধৰণৰ অৱস্থা এটাৰ হয়। সেয়ে হৈছে অধিক মাছত বগলী কণা। কিবা এটা আশাত থকা অৱস্থাত কেতিয়াবা আশা পূৰণৰ বাবে বহুত সুবিধা আহে। সন্মুখত বহুত সুযোগ সুবিধা পাই কোনটো ধৰিব কোনটো এৰিব ভাবত থাকোঁতেই সকলো সুযোগ হেৰাই যায়। এনেকৈ বিমূৰত পৰি মানুহে আশা পূৰণ সিদ্ধান্ত ল'ব নোৱাৰে। ৩ নম্বৰ হৈছে অচিন কাঠৰ থোৰা নলগাবা। এইটো এটা খুব প্ৰচলিত ফকৰা যোজনা হয়। চিনি নোপোৱা বা স্বভাৱ চৰিত্ৰ নজনাকৈ কোনো মানুহৰ সৈতে সম্পৰ্ক কৰিলে বিপদত পৰাৰ সম্ভাৱনা থাকে। লোকৰ ওপৰত বিশ্বাস ৰখা বা তেনে লোকৰ লগত সম্পৰ্ক কৰাটো উচিত কাম নহয়। এইবাৰ হৈছে ৪ নম্বৰ, উপকাৰীক অজগৰে খায়। পৰৰ উপকাৰ কৰিও কেতিয়াবা বিপদত পৰাৰ আশংকা থাকে। দুষ্ট প্ৰকৃতিৰ লোকক উপকাৰ কৰিলে সি উপকাৰৰ চিন্তা নকৰি তেওঁৰো অপকাৰ কৰিবলৈ বিচাৰি থাকে। ৫ নম্বৰটো মই নেদেখাওঁ এতিয়া, ৬ নম্বৰটো কৈছোঁ। ৫ নম্বৰটো বিৰাট প্ৰচলিত নহয়। উলুৰ লগত বগৰী পোৰা। অসৎ সংগত থাকিলে সৎ লোকো বহু সময়ত বিপদত পৰিবলগীয়া হয়। সেয়েহে নিজৰ মংগল কামনা কৰাসকল অসৎ লোকসকলৰ পৰা আঁতৰত থকা উচিত। উলুৰ লগত বগৰী পোৰা। ১০০ গৰু মাৰিলে বাঘৰো মৰণ। এইটো বহুত প্ৰচলিত ফকৰা যোজনা হয়। ১০০ গৰু মাৰিলে বাঘৰো মৰণ। সদায় পাপ বা নীতি বৰ্হিভূত কাম
কৰি থাকিলে এদিন তাৰ শাস্তি হ'বই। সদায় অসৎ কাম কৰি কোনো হাৰি যাব নোৱাৰে। শাস্তি অথবা মৃত্যু নিশ্চিত। 8 নম্বৰটো হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। এইটো বিৰাট পপুলাৰ বা বিখ্যাত ফকৰা যোজনা। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। তিৰোতাৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাই দি হৰ, অৰ্থাৎ কাৰ মৰা সহজ নহয়, কিন্তু বাৰম্বাৰ অভ্যাস কৰি সেই দুঃসাধ্য কাম কৰাও সম্ভৱ হয়। গতিকে এবাৰত দুবাৰত বিফল হ'লেও মানুহে বাৰম্বাৰ অভ্যাস কৰি যিকোনো কামত কৃতকাৰ্যতা লাভ কৰিব পাৰে। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। 9 নম্বৰ কৈছে আপদৰ মাত আকালৰ ভাত। সকলো মানুহৰ জীৱনলৈ বিপদ বিঘিনি আহে। এয়া মানৱ জীৱনৰ অংগস্বৰূপ। সামাজিক প্ৰাণী হিচাপে প্ৰত্যেক মানুহে ইজনে সিজনৰ বিপদৰ দিনত সহায় কৰা বা সহানুভূতি দেখুওৱা একান্ত কৰ্তব্য। 10 নম্বৰ হৈছে গুৰ মাৰি গংগাত পেলোৱা। এইটো বিৰাট পপুলাৰ বা জনাজাত বা প্ৰচলিত ফকৰা যোজনা, গুৰ মাৰি গংগাত পেলোৱা। হিন্দুসকলে গংগা নদীক বৰ পবিত্ৰ জ্ঞান কৰে। সেয়ে কোনোবা লোক আনৰ গুৰত গংগাত পৰি গ'লেও তেওঁ গংগাৰ পানীত পৰি পবিত্ৰ অনুভৱ কৰে। ইয়াৰ অৰ্থ এই যে কোনোবাই কেতিয়াবা কাৰোবাৰ অপকাৰ কৰিবলৈ যাওঁতে উপকাৰহে হয়। গুৰ মাৰি গংগাত পেলোৱা হয়। 11 নম্বৰ হৈছে আপোন ভালেই জগত ভাল। কাৰোবাৰ পৰিৱেশত বা সদায় লগ পোৱা মানুহবোৰ অসৎ হ'ব পাৰে, কিন্তু নিজে সৎভাৱে থাকি আনৰ অহিত চিন্তা নকৰিলে তেওঁক আনে ক্ষতি কৰিব নোৱাৰে। এতেকে নিজে সৎ হৈ থকাই উচিত। আপোন ভালেই জগত ভাল। কথা বুলিলে বতাহ। বতাহ সকলোতে বিদ্যমান। একেদৰে বিয়পাটো সহজ। মানুহৰ মুখ বাগৰি ই অতি সহজে সকলোৰে মাজত জনাজাত হৈ পৰে। কথা বুলিলে বতাহ। কথা এষাৰ মানুহৰ আগত কৈ দিলে ইকানে সিকানে গৈ গোটেইবোৰ মুখ বাগৰি কথাটো সকলোৱে জনাজাত হৈ যায়। সেইটোৱে হৈছে কথা বুলিলে বতাহ। এবেলি সাপে খুটিলে কেঁচুলৈকো ভয়। এবাৰ ডাঙৰ বিপদত পৰা মানুহে সামান্য কথাত বিপদৰ সম্ভাৱনা দেখে। এতেকে তেনে লোকে খোজে খোজে বিপদৰ আশংকা কৰে, কিজানি তেওঁ আকৌ বিপদত পৰে। সেইবাবে কোৱা হয় এবাৰ সাপে খুটিলে কেঁচুলৈকো ভয় বুলি কোৱা হয়। এবেলি বা এবাৰ একেই কথা। 14 নম্বৰটো কৈছে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। কিবা এটা অনিষ্ট বা অপকাৰ হোৱাৰ সময়ত নিবাৰণৰ উপায় নোলোৱা আৰু পিছতহে প্ৰতিকাৰৰ উপায় ভাবি পোৱা, অৰ্থাৎ অসময়ত গ্ৰহণ কৰা উপায় মূল্যহীন। যিটো সময়ত যিটো সমাধানৰ প্ৰয়োজন সেইটো সময়তে কৰাটো গুৰুত্বপূৰ্ণ। তাৰ পিছত ভাবি চিন্তি একো লাভ নাই। সেয়াই হৈছে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। চোৰ যোৱাৰ পিছত বুদ্ধি কৰি লাভ নাই, বৰষুণ যোৱাৰ পিছত জাপি লৈ লাভ নাই। সেইটোৱে কথাটোৰ অৰ্থ। টেঙা আম এবাৰহে বেচিব পাৰি। মানুহে বাৰে বাৰে কাকো ফাঁকি দি প্ৰবঞ্চনা কৰি হাৰি যাব নোৱাৰে। কাৰণ এবাৰ ঠগ খোৱা ব্যক্তিয়ে তেওঁক পুনৰ কেতিয়াও বিশ্বাস নকৰে। টেঙা আম এবাৰহে বেচিব পাৰি। আপুনি যদি টেঙা আম কাৰোবাৰ পৰা কিনে, টেঙা বুলি জনাৰ পিছত বাৰু পুনৰ কিনিবনে? নিশ্চয় নিকিনে। ঠিক তেনেকৈ টেঙা আম এবাৰহে বেচিব পাৰি। সেই বিকাজনে এবাৰহে বিকিব পাৰিব, নেক্সট বাৰ আৰু তেওঁৰ পৰা কোনো নলয়। নাও বুৰিলেও টিঙৰ পৰা ননমা। সমাজত এনে বহু লোক আছে যিসকলে নিজকে আনতকৈও ওপৰত বা শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি থাকে। তেনে লোক ডাঙৰ বিপদত পৰিলেও অহংকাৰৰ বাবেই সৰু হ'ব নোখোজে বা আনৰ সহায় বিচাৰিব নোৱাৰে। নাও বুৰিলেও টিঙৰ পৰা ননমা। মানুহক এইখিনি কথাই বুজোৱা হৈছে। তেনেকুৱা মানুহ সমাজত কিছুমান আছে যি নাও বুৰিলেও টিঙৰ পৰা নেনামে। নিজৰ অহংকাৰ বা গৰ্বতেই স্থিৰ হৈ থাকে। কেতিয়াবা আমি অহংকাৰক আঁতৰাই সৰু হ'বলগীয়াও হয় বহু ক্ষেত্ৰত।
ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়। সামান্য জুইৰ ফিৰিঙতিৰ পৰাই ডাঙৰ অগ্নিকাণ্ড হোৱাৰ উদাহৰণ আছে। একেদৰেই সামান্য একোটা কথা বা ঘটনাৰ পৰাই ডাঙৰ অনিষ্ট সাধন হয়। সেই ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হয় বুলি কোৱা হয়। ফিৰিঙতি মানে জুই জ্বলালে মানে যিবোৰ সৰু সৰু এটা টুকুৰা ক'ৰবাত ওপৰত বায়ুত যায় নহয় উৰি, সেই ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হয়। ডাঙৰ এটা ঘটনা হৈ যাব পাৰে, ডাঙৰ অগ্নিকাণ্ড এটাৰ হোৱাৰ সম্ভাৱনা হৈ যাব পাৰে। ঠিক তেনেকৈ সামান্য একোটা কথাতে ঘটনা ডাঙৰ অনিষ্ট হ'ব পাৰে, ডাঙৰ এটা ঘটনা হৈ যাব পাৰে সামান্য এটা কথাতেই, সৰু এটা কথাত। 18 নম্বৰ কৈছে ৰাইজে নখ জোকাৰিলে নৈ বয়। বহুত মানুহ একেলগ হৈ প্ৰত্যেকেই অলপ অলপ কাম কৰিও ডাঙৰ কাম সম্পন্ন কৰিব পাৰি। অৰ্থাৎ সামূহিকভাৱে জটিল কামো অনায়াসে কৰিব পাৰি। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে যদি এজন মানুহে কৰিব নোৱাৰা কামটো গোটেই গাঁৱৰ মানুহে যদি মিলি কৰে, তেনেহ'লে সেই কামটো অতি সহজেই সম্পন্ন হৈ যায়। সেয়াকে ক'বলৈ গৈ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কোৱা হৈছে ফকৰা যোজনা। হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। সদায় সৎ পথত চলা মানুহো কেতিয়াবা বিপদত পৰিব পাৰে, অথবা তেনে লোকেও ভুল কৰিব পাৰে। এতেকে সকলোৱে ভাগ্যৰ বিপদ সম্পদ ঘটেই। যিটো মানুহৰ জীৱনত তেনেই স্বাভাৱিক। হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও বুলি কোৱা হৈছে ফকৰা যোজনাত। হস্তি মানে হাতীৰ কথা কোৱা হৈছে, যদিও হস্তি খুব ডাঙৰ বা প্ৰকাণ্ড আৰু তাৰ ভৰিটো খুব বিৰাট ডাঙৰ, পিছলাৰ কোনো সম্ভাৱনাই নাথাকে, কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশত পিছলি যাবও পাৰে। আৰু সজ্জনৰো বুৰে নাও। সজ্জন মানে সৎ বা সত্যত থকা লোকো কেতিয়াবা অসত্য পথ লৈ ল'ব পাৰে বা তেওঁলোকেও কেতিয়াবা ভুল কৰিব পাৰে। এইটো কোনো অস্বাভাৱিক ঘটনা নহয়, তেনেই স্বাভাৱিক ঘটনা। মানুহ মাত্ৰেই ভুল হ'বই, কিন্তু ভুলটো শুধৰাই লোৱাটোৱেই মানুহৰ কৰ্তব্য, জ্ঞানী মানুহৰ কথা। মিছা কথাৰ ঠেং চুটি। মিছা কথাৰে ফাঁকি দি বা বাগি দি মানুহ সদায় সাৰি থাকিব নোৱাৰে। যিকোনো প্ৰকাৰে এদিন মিছা বা ফাঁকি মানুহৰ চকুত ধৰা পৰা আৰু বিপদত পৰাটো নিশ্চিত। মিছা কথা কৈ কোনো সাৰি যাব নোৱাৰে আৰু মিছা কথা কেতিয়াও লুকাই নাথাকে। এদিন সত্যটো সদায় ওলাই পৰিবই চকুত সকলোৰে। সেইকাৰণে মিছা কথাৰ ঠেং চুটি বুলি কোৱা হৈছে ফকৰা যোজনাটোত। মিছা কথা কেতিয়াও লুকাই ৰাখিব নোৱাৰে। বেছি দিন নীতিকে বা বেছি সময় নাথাকে মিছা কথা। 21 নম্বৰত কোৱা হৈছে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। ভৱিষ্যতে মূলাটোৰ শ্ৰীবৃদ্ধি কেনেকুৱা হ'ব সেই কথা তাৰ পুলি অৱস্থাতে বুজিব পৰা যায়। ঠিক একেদৰেই মানুহ আগলৈ কেনেধৰণৰ হ'বগৈ সেই কথা তেওঁৰ বাল্য অৱস্থাতে ধৰিব পৰা যায়। অৰ্থাৎ তেওঁ সৎ, জ্ঞানী আৰু তীক্ষ্ণ হ'বনে তাৰ বিপৰীত হ'ব সেই কথা তেওঁৰ বাল্য অৱস্থাৰ লক্ষণসমূহৰ পৰাই ঠাৱৰ কৰিব পৰা যায়। যি মূলা বাঢ়িব তাৰ দুপাততে চিন। এতিয়া সৰু সৰু ল'ৰা ছোৱালীসমূহৰ লক্ষণ স্বভাৱসমূহ দেখি লৈ সেই ল'ৰাজন ভৱিষ্যতলৈ কেনেধৰণৰ হ'ব তাৰ কৰ্মৰ জৰিয়তেই সেই ল'ৰাটোৰ ভৱিষ্যত সৎ হ'বনে অসৎ হ'ব আমি ধৰিব পাৰোঁ। সেয়াই কোৱা হৈছে ফকৰা যোজনাত যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। তাৰ লক্ষণ আৰু স্বভাৱ চৰিত্ৰ আৰু কৰ্মতে তাৰ ভৱিষ্যত কথা নিহিত হৈ আছে। এয়াই আছিল ফকৰা যোজনা কেইটামান আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। কেনে পালে আপোনালোকে জনাব। এই নোটখিনি মই সহজ অসমীয়া ব্যাকৰণ আৰু ৰচনা নামৰ ব্যাকৰণখনৰ পৰা মই কিতাপখনৰ পৰা আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল, আজিলৈ হ'ব তেনেহ'লে ধন্যবাদ।